Good morning, my students. Welcome back to my YouTube channels, Blue Ribbon Tutorial Center. Today I am going to discuss a grammar section of the question paper of Assam Jatiya Vidyalaya. Sakochite pakol. Adi ami ekhini grammar khini alochona kori tomolok moi bujai dibo bisariso. Prothomoto ami narration sense ami alochona kori. Prothomoto etu hoise tomar mina told hobo jehetu ki amar yate assertive sentence or reporting bhabo object ase ekane ami told lilo commas not had dilo I to he full verb to thakile had verb ki koribo lage had visited Rajasthan the previous year. আমি পিছতে বেছি গলো এটো আমাৰ সিয়ান্ডৰ ক্ষেত্ৰ বাইক কমাস নট হেড ডেট লগালে হ'ব যে the teachers said that water boil at 100 degrees Celsius. তাৰ পিছত আহি গল my mother said that ইয়াতে মুকি কোৱা হৈছে এতিয়াৰে আমি ইউটো আইলে যাব মাছটো উনিকে বহুত কনফিউজ আছে প্ৰবলেম তোমালোকৰ হেতু নকয় মাছটো তোমালোকৰ হেড ভাব কি হ'ব বা হেড ভাব টু হ'ব হেড টু ডু মাই হোমৱৰ্ক এনেকে ধৰণৰ হ'ব এটা ভয়েস সেন্সৰ আহি গল যে ভয়েস সেন্সৰ আহোতে আমি প্ৰথমতে অবজেক্টটো দুটা অবজেক্ট আছে যিকোনোটা আনিলো হ'ব মই আইটো আনিলো I was ভাব টু আছে was verb ki hobo I was given a bicycle by my uncle enake dhoroner hobo tar pisot ahi gol etu present continuous tense ite songs kites to ami loi gisi ahilo past continuous tense song kites to ami loi gisi ahilo je song kites were hobo past continuous were big hobo was were ভাগৰ আনিলে where being হয় was where ভাগৰ আনি থাকিলে আমি was where being ভাগ কি কৰিব লাগে গতিকে আমি এতিয়া মেইন কৰিলো by research এনেকে ধৰণে হ'ব তাৰ পিছত হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স দা verb to first লৈ আহিব দা verb to first লৈ আহিব has been done by Radhika গতিকে এনেকে ধৰণৰ হ'ব এতিয়া আমাৰ কৈছিল যে নেম দি টেক্সট অফ দি আন্ডাৰলাইন ভাৰ্ব ইন দা ফলোইং সেন্টেন্স এতিয়া এইটো আমাৰ ভাৰ্বটা আছে এস আছে এটো সিম্পল প্ৰেজেন্ট হ'ব সিম্পল প্ৰেজেন্ট এটো উইথ ভাৰ্ব ওয়ান আছে এটো সিম্পল ফিউচাৰ হ'ব সিম্পল ফিউচাৰ তাৰপিছত আমাৰ এইটো আছে হেড ভাৰ্ব কি আছে তোমাৰ এইটো প্ৰেজেন্ট পাৰফেক্ট হ'ব প্ৰেজেন্ট perfect এটো মানে প্ৰেজেন্ট কন্টিনিউয়াস হ'ব যে এনি স্যার ভাব আই আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব এটো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে আমি এইখিনিলৈকে তোমালোকক আলোচনা কৰিলো এতিয়া আমি নেক্সট পিছলৈ গুছি গৈ আছো এতিয়া আমি 11 লৈ গৈ আছো 11 পৰা আমি কৰি আহিম যে 11 নম্বৰ আছে fill in the blank with model auxiliary বিলাকৰ সৈতে ফিল আপ কৰিব লাগে যেহেতু কি ইউজ অফ model auxiliary বুলি মোৰ এটা চেপ্টাৰ আছে model auxiliary বিলাক হৈছে shall should will would can could may might must ought to use to did dare গতিকে ইয়াতে আমাৰ প্ৰথমটো dare টো আহি যাব dare আহি গ'ল এংগাৰ ইকুৱেটেড dare হয় তোমাৰ এটা কামাণ্ড আছে everyone will to here থাকিব permission may I go there might দিব পাৰি ইয়াতে এতিয়া past ability might
প্ৰেজেন্ট এবিলিটি সৰি পাষ্ট এবিলিটি বুলি ক'লে তোমাৰ ওপৰত পুট লগাব লাগিব ইয়াতে পুট লগাব লাগিব এবিলিটি বুলি ক'লে তোমাৰ কি হয় এবিলিটি বুলি ক'লে আমি সাধাৰণতে কেন লগাও এতিয়া পাষ্ট এবিলিটি বুলি ক'লে আমি পুট লগাব লাগিব তাৰপিছত ডিটাৰমিনেশনস বুলি ক'লে আমি এটা দীৰ্ঘতা এতিয়া আমি মাছ ইয়াতে আমি মাছ অবলিভ বেছি ইয়াৰলে ধৰা মিলি যায় এতিয়া অব্লিগেশন বুলি ক'লে যে সুট মডেল বুলি আমি লগাব লাগিব ইয়াতে আমি এতিয়া কাৰেক্টলি ফ্লোইং সেন্টেন্স এই সেন্টেন্স লিটাৰ কিবা ভুল আছে আমি তাকে শুদ্ধ কৰিব লাগিব যে আমি যদি চাও ইয়াতে আমাৰ হিজ টয়জাৰ্স এই নিডল এস টো নালাগে এটো আমি সিঙ্গুলাৰলি ধৰা হয় হিজ টয়জাৰ্স সিঙ্গুলাৰলি ধৰা কাৰণে আমাৰ নিডল এস টো নালাগে আৰু আমাৰ ইয়াতে কি হয় ফাৰ্নিচিয়াল এস নালাগে আমাৰ কিছু শব্দ আছে যিবিলাকত আমাৰ এছৰ দৰকাৰ নাই গতিকে আমি পিছলৈ তোমালোকক মই কম আৰু a swarm of mosquitoes অৰ্থাৎ এটো হৈছে কালেক্টিভ নাউন হলে সিঙ্গুলাৰলি ধৰা হয় সেইকাৰণে আমি এটো আমাৰ ইয়াতে আমি ইজ লগাব লাগিব গতিকে মই এইটো তোমালোকক সলভ কৰি দেখাই দিলো ইয়াতে আমাৰ দেয়াৰ দেখাই দিছিলো মই যে ইয়াতে আমি তোমালোকক দেখাই দিছিলো এটো হৈছে আমি ইয়াতে দেয়াৰ আৰু লগতে এটো কামানটো যে উইল এনেকে আমি দেখাই দিছিলো মে এনেকে আমি দেখাই দিছো গতিকে তোমালোকে চাই লোৱা ভালকে আমি ইয়াৰ নেক্সট পিছৰ দিনলে আমি গৈ আছো আমি পিছৰ দিনলে গৈ আছো চাই লোৱা এই নিউজটো আছে সিঙ্গুলাৰ নাউন হয় সেইকাৰণে আমাৰ সিঙ্গুলাৰ নাউন কাৰণে এইটো আমাৰ ওয়াজ হ'ব আৰু এই এপেলটো আছে প্লুৰেল নাউন হয় সেইকাৰণে আমাৰ ইয়াতে এইটো আৰ হ'ব এতিয়া এওঁলোকে কৈছিল ফিল ইন দি ব্ল্যাঙ্ক উইথ নন ফিনিট ভাৰ্ব আৰু নন ফিনিট ভাৰ্ব অৰ্থাৎ মেইন ভাৰ্বসমূহ সাধাৰণতে ফিনিট ভাৰ্ব হয় সাবজেক্টৰ পিছৰ যিটো ভাৰ্ব সেইটোক আমি ফিনিট ভাৰ্ব বুলি কওঁ এতিয়া আমি ইয়াতে নন ফিনিট ভাৰ্ব লগাব লাগিব তে প্লেইনটো যদি আমি নন ফিনিট কৰিবলৈ যাওঁ তেতিয়া হলে আমি ইয়াতে প্লেইন কৰিব লাগিব আৰু এটো ষ্টলেন কৰিব লাগিব এটো আসলতে ষ্টলেন কৰিব লাগিব এটো আসলতে তোমালোকৰ পাৰ্টিসিপল হয় পাস্ট পাৰ্টিসিপল হয় এটো জিৰান হয় এইবিলাক কথা আমি পিছলৈ তোমালোকক ডিসকাস কৰি দেখাই দিম এতিয়া এটো লাৰ্নিং জিৰান হয় এতিয়া নাছলিক এটো পাৰ্টিসিপল হয় আমি পিছলৈ তোমালোকক বুজাম যে নেক্সট ভিডিও যদি তোমালোকক মই বুজাই দিম যে পাৰ্টিসিপল কি জিৰান কি এইবিলাক কথা আমি জানিবলৈ কথাটো এই কথা আছে এতিয়া আমাৰ state whether the underlying part is a phrase or clause এটা phrase হৈছে শব্দ সমষ্টি আৰু clause হৈছে বাক্য অংশ এতিয়া বিশেষকৈ clause তোমাৰ subordinate clause আৰু principal clause এনেকুৱা দুটা ধৰণৰ থাকিব পাৰে clause সাধাৰণতে WC আৰম্ভ হয় এপত আমাৰ ফুল ষ্টপ থাকে এইবিলাক আমাৰ ক্লোজ হয় এটো ৰিলেটিভ ক্লোজ বুলি কয় কিছুমান আমাৰ ডেট ক্লোজ আছে ডেটে আৰম্ভ হয় এপত ফুল ষ্টপ থাকে কিন্তু ডেট একেবাৰে ফাৰ্ষ্টতে আৰম্ভ নহয় আগতে আমাৰ প্ৰিন্সিপাল ক্লোজ এটা থাকে পিছত আমাৰ ডেট ক্লোজ থাকিব আৰু প্ৰিন্সিপাল ক্লোজ থাকে তাৰ পিছত আমাৰ ৰিলেটিভ ক্লোজ থাকিব গতিকে আমাৰ টেবলৰ পৰা এইটো আমাৰ ফেজ হয় যে কি আমাৰ ইয়াতে ডেট ক্লোজ বা এনে ধৰণৰ ৰিলেটিভ ক্লোজ মানে এইটো আমাৰ ৰিলেটিভ ক্লোজ এইটো আমাৰ ক্লোজ হয় এইটো আমাৰ ক্লোজ হয় এইটো আমাৰ ফেজ হয় আৰু এইটো আমাৰ ক্লোজ হয় গতিকে মই তোমালোকক এইখিনি এনে ধৰণে বুজাই দিছো নিশ্চয় তোমালোকে বুজি পাইছা আমি আকৌ নেক্সট যিখিনি আছে আমি সেইখিনি তোমালোকক বুজাই আছো এতিয়া 15 লৈ গুছি গলো 15 টো কেনেকুৱা হ'ব এইখিনি হৈছে আমাৰ কন্ডিশনাল হয় এই টেন্স খিনি কাৰেক্ট টেন্স খিনি আমি কন্ডিশনাল হয় কন্ডিশনাল আছে চাৰিটা প্ৰকাৰৰ হয় জিৰো কন্ডিশনাল ফাৰ্স্ট কন্ডিশনাল সেকেন্ড কন্ডিশনাল থাৰ্ড কন্ডিশনাল জিৰো কন্ডিশনাল এই প্ৰত্যেক বিলাক কিন্তু ইফেৰে আৰম্ভ হ'ব কিন্তু মই কৈছো
এই জিৰ' কণ্ডিশ্যনৰ দুইটাতে ভাৰ্ব 1 হয় অৰ্থাৎ ইয়াত চিয়মনৰ সত্য বাক্য পাম আৰু আমি ফাৰ্ষ্ট কণ্ডিশ্যনৰ ভাৰ্ব 1 পাম আৰু এইফালে আমি shall will ভাৰ্ব 1 পাম ইয়াতে ভাৰ্ব 2 পাম ইয়াতে should would ভাৰ্ব 1 পাম ইয়াতে আমি had ভাৰ্ব 3 পাম আৰু এইফালে কি হ'ব should would could have ভাৰ্ব 3 হ'ব গতিকে আমাৰ এই কণ্ডিশ্যনটা মিলাই কিনে আমি এটা কৰিব লাগে যেহেতু কি এইফালে আমাৰ shall will ভাৰ্ব 1 আছে ফাৰ্ষ্ট কণ্ডিশ্যনত পৰিব এইটো আমাৰ ইটে হ'ব ইয়াতে আমাৰ কি আছে have ভাৰ্ব 3 আছে অৰ্থাৎ have ভাৰ্ব 3 আছে এইফালে should could have ভাৰ্ব 3 হ'ব এতে আমি এতিয়া he would have meet এনেকুৱা হ'ব এইটো আমাৰ এটা have ভাৰ্ব 3 আছে গতিকে এইফালে আমাৰ কি হ'ব have ভাৰ্ব 3 থাকিলে এইফালে আমাৰ ওপৰত যদি আমি একেটাই would have ভাৰ্ব কাম হ'ব এইটো এতিয়া আমাৰ কি আছে যে চিয়মনৰ সত্য বাক্য কাৰণে আমাৰ দুইটাই আমাৰ প্ৰেজেন্ট টেন্সতে হৈ যাব গতিকে আমি সেইখিনি তোমালোকক ধুনীয়াকৈ এটা বুজাইটো নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ এতিয়া আমি পিছলৈ গৈ আছো তোমালোকৰ চাই লোৱা নিশ্চয় যিখিনি মই বুজাই আছো তোমালোকে বুজি পাইছা this should be correct alternative form of bracket and rewrite the sentence এতিয়া আমি এইখিনি তোমালোকক সলভ কৰি দেখুৱাই দিম যে I am seeing আৰু see আছে কোনটো আমি শুদ্ধ ল'ব লাগিব বিশেষকৈ পঞ্চইন্দ্ৰিয়ৰ কৰা কাম বিলাকত ing লগাব নোৱাৰি সেইবিলাক নট প্ৰগ্ৰেছিভ বুলি কয় পঞ্চইন্দ্ৰিয় মানে কি চকুৱে তোমাৰ দেখা see কাণেৰে তোমাৰ hear নাকে তোমাৰ smell এইবিলাক যদি থাকে আমি ভাৰ্বত ing লগাব নোৱাৰো গতিকে আমাৰ এইটো অপচন কাৰেক্ট হ'ব আৰু এইটো কি আছে ইয়াতে তোমাৰ ডিটাৰমিনাৰৰ প্ৰয়োজন আছে ডিটাৰমিনাৰ বিশেষকৈ এতিয়া আমাৰ মহান গ্ৰন্থৰ আগত তোমাৰ দি আৰ্টিকুল লাগে এইটো শুদ্ধ হ'ব আৰু যিবিলাক মেটেৰিয়েল নাউন আছে মেটেৰিয়েল নাউন বিলাকৰ আগত আমি কেতিয়াও দি আৰ্টিকুল লগাব নালাগে গতিকে আমাৰ এইটো শুদ্ধ এইটো ভুল হ'ব আৰু এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে এইটো শুদ্ধ এইটো ভুল হ'ব আৰু এইটো আমাৰ পাষ্ট পাৰফেক্ট টেন্স আছে পাষ্ট পাৰফেক্ট টেন্সত হেড ভাৰ্ব 3 এইটো ভুল এইটো শুদ্ধ হ'ব এতিয়া আমি ডু এছ ডাইৰেক্টেড লৈ গুছি গলো ডু এছ ডাইৰেক্টেড অৰ্থাৎ ভুলটো মানুহৰ নামৰ বিপৰীতে লগাব লাগে আমি এইখিনি ভুলটো লগাই এখন কুৱেশ্যন মাৰ্ক লগাই দিলে হৈ গ'ল এতিয়া আস্ক মি হাউ মাচ যে কুৱেশ্যন মই হাউ মাচ প্লাছ আনকাউন্টেবল নাউনৰ আগত বহে এইটো আনকাউন্টেবল নাউনৰ আগত বহে যিহেতু আমাৰ এইটো কাউন্টেবল নাউন আমি ইয়াকে আমি আনকাউন্টেবল মানিলে আমি ট্ৰান্সফাৰ কৰি লওঁ তেতিয়া আমাৰ ইয়াৰ উত্তৰটো হ'ব এনেকুৱা ধৰণৰ যে how much money does the novel cost এনেকুৱা ধৰণৰ হ'ব এইটো এটা how many চোৱা এই how many countable noun ইয়াতে তুমি বেলেগত তুমি ট্ৰান্সফাৰ কৰিব নালাগে ইয়াতে তুমি এনেকৈ হ'ব যে how many storybook has she এই ধৰণে হ'ব তাৰ পিছতো হৈছে তোমাৰ when লগাই তাৰ বিপৰীত লগাব লাগিব আমি এই টাইমটো লাষ্ট মন্থৰ বিপৰীতে আমি whenটো লগাব লাগিব তোমালোকক কৈ দিও ফাৰ্ষ্ট পাৰসন তোমালোকে সেকেন্ড পাৰসন এইবিলাক কৰিলে সুবিধা হয় গতিকে আমাৰ ইয়াৰ উত্তৰটো কি হ'ব এতিয়া যে when past tense হলে did লব লাগিব did you when did you go to তোমালোকৰ কি হ'ব Delhi how did you go to Delhi question mark দিলে আমরা এটো শুদ্ধ হৈ গ'ল তাৰ পিছতে আমি তোমালোকে চাই লবা এখিনি ভালকৈ চাই লবা স্ক্ৰিনশ্বট মাৰি লৈ তোমালোকে লিখি লব পাৰিবা এতিয়া আমি পিছলে গুছি গৈছো যে আমাৰ লাষ্টৰ অংশত আমি পাই গলো যে 18 নম্বৰটো আমি কৰিম এতিয়া 18 নম্বৰটো মেক সেন্টেন্স উইথ flowing এতিয়া আমি মেক সেন্টেন্স কৰিব লাগে লোক কিন্তু মানে হৈছে তোমাৰ নিৰীক্ষণ কৰা এতিয়া এইটো নিৰীক্ষণ কৰা যে look into the matter seriously আমি ইয়াতে লিখি দিছো যে look into the matter seriously এটো হ'ব keep of মানে আঁতৰি থকা যে keep of the
গ্ৰাছ এটো হ'ব বেগ এন্ড বেগেজ পালিটো তোমাৰ হবা এতিয়া হি left the hostel bag and baggage এনেকৈ হ'ব এতিয়া bed or roost মানে সহজ এতিয়া bed or roost মানে সহজ ইয়াত যদি সামনে যাও the life is not a bed of roost Bisa to sudah betul. Adilnya oke, kalau ini solve করে দিলো নিশ্চয় তোমালোকে ইয়াৰ পৰা তুমি তোমালোক উপকৃত হ'ব পাৰিবা এটা কথা তোমালোকক মই কৈছো যে যদি তোমালোকে ভাল পাইছা তেতিয়া তোমালোকে মোৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা ধন্যবাদ